আপোনাভাৱে জানে নামঘোষা শাস্ত্ৰত গুৰুজন বস্তুৱে কৈছে মাধৱ পুৰুষ জনাই ইৰাম বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু জানি ফুৰা হৰি গুণ গাই ৰাম জানি ফুৰা হৰি গুণ গাই এটা নজনাকে গাবলৈ ক'লে নে হৰিগুণ জানি গাবলৈ ক'লে জানি হৰিগুণ আশ্ৰয় কৰা হৰি নামত শৰণাপন্ন হোৱা নজনাকে নাযাবা জানি ল'বা আৰু সেইকাৰণে হয়তো আমি কি বুলি কওঁ সকলোৱে ও কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰী মনৰ ভকতৰ সংগ সদানুগোচুক মুখে তোৱা গুণনা কৃপাৰ সাগৰ কোন দৈৱকী নন্দন শ্ৰীকৃষ্ণ যদি সাগৰ হয় বাকীবিলাক ৩৩ কোটি দেৱ দেৱতা কি তেতিয়াহ'লে বাকী ৩৩ কোটি দেৱ দেৱতা খাল নৈ বিল নদ নদী জলাশয় আদিবিলাক কেৱল দৈৱকী নন্দন কৃষ্ণই হ'ল কৃপাৰ সাগৰ দয়াৰ সাগৰ দয়াময় কৰুণাৰ সাগৰ করুণাময় তেওঁহে জীৱৰ মনৰ কামনাটো পূৰণ কৰিব পাৰে তা মনৰ কামনাটো কি আমি সকলোৱে কৈ দিছো নহয় ভকতৰ সংগ সদা নগসুক মুখে তোৱা কাৰণ ভকতৰ সংগত কৃষ্ণ তত্ত্ব উপলব্ধি হয় সেইকাৰণে ভকতৰ সংগৰ পৰা যেন প্ৰভু আঁতৰাই নাৰাখা প্ৰভু তোমাৰ নাম যেন সদায় মুখেৰে লৈ থাকিব পাৰো তেতিয়াহ'লে এবছৰত কিমান দিন থাকে 365 দিন ভকতৰ সংগ পাবৰ বাবে গুৰুজন বস্তুৱে বৈকুণ্ঠ ধাম সৃষ্টি কৰি দিলে কি গোবিন্দৰ গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি প্ৰকাশে জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ হল হে আজত কৃষ্ণৰ নাম প্ৰকাশ হয় আমি ঘৰলৈ গুচি গলো এইটো হল বিপৰীত নিয়ম শাস্ত্ৰৰ লগত নিমিলা অংগটো এইটো দ্বিতীয়তে শাস্ত্ৰই কৈছে স্ত্ৰী শুদ্ৰে কৰৈ যদি আমাত ভকতি তাহাংক কহিবা ইটো জ্ঞান মহামতি স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ কৃষ্ণ নামত তথাপিতো আমাৰ সমাজত কৃষ্ণ নামত হৰণ দিয়া ভজন দিয়া ব্যৱস্থাটো কিন্তু আইসকলক নিদিয়ে কিয় নিদিয়ে ইয়াৰটো শাস্ত্ৰসন্মত কিবা এটা নিয়ম আছে বুলি আমি আজিলৈকে কতো নাই পোৱা তথাপিতো সমাজত আইসকলক বাপসকলৰ সমানে সমানে আসনত উপবিষ্ট হৈ কৃষ্ণ নাম আশ্ৰয় কৰি জীৱৰ কল্যাণ হোৱা পদ্ধতিটোৰ পৰা বহু দূৰত ৰখা হয় গুৰুজন বস্তুৱে এইটো পদ্ধতি আমাক নাই দিয়া গুৰুজন বস্তুৱে সমস্ত জীৱৰ কল্যাণ হোৱাকৈ সুন্দৰভাৱে হৰণ ভজন ভক্তি সদাচাৰ জাক জানি নৰ নাৰী তৰুক সংসাৰ বুলি সিদ্ধান্ত দি থৈ গৈছে গতিকে আমাৰ যিখিনি নীতি নিয়ম ভুল হৈ আছে এই ভুল নীতি নিয়মখিনি শাস্ত্ৰসন্মত যদি নহয় তেতিয়াহ'লে আমি তাক শুধৰণি কৰি সমস্ত জীৱৰ কল্যাণৰ অৰ্থে চিন্তা কৰাটোৱে হ'ব আজিৰ একবিংশ শতিকাত উপস্থিত আপুনি মই শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ একমাত্ৰ চূড়ান্ত সিদ্ধান্ত বা চিন্তা সিদ্ধান্ত দিছে নামঘোষা শাস্ত্ৰত আপোনাভাৱে জানে অন্ন জুনি কিছু নকৰে বিচাৰ জাতি কুল ভৈল ভ্ৰষ্ট বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পন্থ কৰি নষ্ট এতিয়া অন্ন আমি বিচাৰ কৰিছো নে নাই কৰিছো কেনেকৈ বিচাৰ কৰিছো অহৰণীয়া হাতেৰে আমি গ্ৰহণ নকৰো কোনো সমাজত এইটো নিয়ম আছে যে
অমুলুকীয়া লৰাই যদি চাহ অকণ দিয়ে, অমুলুকীয়া লৰাই যদি সিদ্ধান্ন মুঠি ভজনীয়া পিতৃক বনাই দিয়ে, তেতিয়াহ'লে সেই সিদ্ধান্ত শৰণ ভজন লোৱা দেউতাই বা বাপজনে গ্ৰহণ কৰিব পাৰে। প্ৰকৃততেনো ভাগৱত শাস্ত্ৰই কোনটো শুদ্ধ বুলি কৈছে? আপোনালোকে জানে দশম স্কন্ধত আছে এটি কাহিনী, নাৰদ আৰু চাণ্ডালিনীৰ এটি কাহিনী। আৰু কোনো কোনো গ্ৰন্থত স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ আৰু চাণ্ডালিনীৰ মাজেৰেও কাহিনীটো উপস্থাপন কৰোৱাইছে যে চাণ্ডালিনী নামৰ এগৰাকী অপবিত্ৰ জীৱই মত্ৰধামত নিজৰ আহাৰ গ্ৰহণ কৰি আহাৰ ৰন্ধন কৰি আছে গ্ৰহণ কৰিবৰ বাবে। সেই আহাৰ কেইটাৰ নাম কি? আহাৰ কেইটা ৰন্ধন কৰাৰ পদ্ধতিটো কি? সেই চাণ্ডালিনী গৰাকীয়ে আহাৰ ৰন্ধন কৰিছিল এটা মানুহৰ লাওখোলা নামৰ পাত্ৰ। স্বাভাৱিকতে সি অপবিত্ৰ। দ্বিতীয়তে জল হিচাপে ব্যৱহাৰ কৰিছিল সুৰা, যিটোক আমি সমাজত মদ বুলি বুজি পাওঁ স্বাভাৱিকতে, সুৰা। 3 নম্বৰতে ৰন্ধন কৰিছিল গো মাংস। 4 নম্বৰতে ঢাকন দি দিছিল মানুহৰ অন্য এটি লাওখোলা নামৰ পাত্ৰই। এতিয়া স্বাভাৱিকতে সেই ব্যৱস্থাটো দেখা পালে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই আৰু দৰ্শন পাই তৎক্ষণাৎ চাণ্ডালিনীৰ ওচৰলৈ আহি সুধিলে যে তই কি কৰিছ? তেতিয়া চাণ্ডালিনীয়ে গোটেই কথাটো বুজাই দিলে আৰু তেতিয়া ইন্দ্ৰই নাকটো কুচাই দিছে যে তইতো চাণ্ডালিনী অপবিত্ৰই, কিন্তু তই যিখিনি আহাৰ গ্ৰহণ কৰিবলৈ আহাৰ ৰন্ধন কৰিছ সেয়া গো মাংস, সিও অপবিত্ৰ। দ্বিতীয়তে য'ত ৰন্ধন কৰিছ মানুহৰ লাও খোলা, সিও অপবিত্ৰ। 3 নম্বৰতে জল হিচাপে যাক ব্যৱহাৰ কৰিছ সুৰা, সিও অপবিত্ৰ। কিন্তু তই যে ঢাকন দি দিলি কিয়? তেতিয়া চাণ্ডালিনীয়ে ভয় ভয়কৈ কৈছে যে মই এই কাৰণেই ঢাকন দিলো, হে দেৱৰাজ ইন্দ্ৰ, তুমি অশৰণীয়া। তুমি অশৰণীয়া হোৱাৰ কাৰণে তোমাৰ চৰণৰ ধূলা আমাৰ এই আহাৰত পৰি মোৰ আহাৰ মুঠি অপবিত্ৰ হৈ যাব বুলি ভাবি মই আহাৰত ঢাকন দিলো। এতিয়া অপবিত্ৰ কোন প্ৰকৃততে? সিদ্ধান্ত দিলে অশৰণীয়াজনতকৈ অপবিত্ৰ আৰু দ্বিতীয়জন নাই। গতিকে আমি যিগৰাকী আইক সহধৰ্মিনী হিচাপে গৃহস্থী ধৰ্ম পালন কৰি আছো, সেইগৰাকী আইকে যদি শৰণ নিদিয়াকৈ তেওঁৰ হাতেৰে যদি সিদ্ধান্ত গ্ৰহণ কৰোঁ শৰণ ভজন বাপজনে লৈ, তেতিয়াহ'লে সেই আহাৰ সাত্বিক আহাৰ বুলি শাস্ত্ৰই কৈছেনে? কেতিয়াও নাই কোৱা। গতিকে অন্ন আমি বিচাৰ কৰিব লাগিব। দ্বিতীয়তে যোনি বিচাৰ কৰিব লাগিব। যোনি মানে য'ত জীৱৰ জন্ম হয়, য'ত জীৱৰ উৎপত্তি হয়, সেই যোনি বিচাৰ আমাৰ সমাজ ব্যৱস্থাত চলি আছে। বিভিন্ন জাতি জনজাতিৰ যি আমি দৰ্শন পাওঁ, গাৰো, মিচিং, লালুং, চুতীয়া, কছাৰী, নগা আদিকে কৰি যিবিলাক জাতি উপজাতি আছে, সেইবিলাকৰ কন্যা যদি আমাৰ গগৈ শইকীয়া দত্ত কলিতা উপাধিৰ এজন ব্যক্তিয়ে বিবাহ কৰাই আনি আমাৰ সমাজত অৱস্থান কৰে, তেতিয়াহ'লে সেইটো হ'ল যোনি বিচাৰ। এইটো আমাৰ সমাজত চলি আছে। কিন্তু শাস্ত্ৰই কৈছে যোনি বিচাৰ সেয়া কেতিয়াও নহয়। যোনি বিচাৰ যেতিয়া ব্ৰাহ্মণ কশ্যপ ঋষিৰ ঔৰসত তেওঁৰ ধৰ্মপত্নী দিতিৰ গৰ্ভত দিনৰ চতুৰ্থটি প্ৰহৰত কামনা বাসনাযুক্ত হৈ দিতিৰ গৰ্ভত সন্তান স্থিতি হৈছিল। সেই সন্তান দুটিৰ নাম আপোনালোকে জানে, হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। যোনি বিচাৰ হ'ল সেইটো। কিন্তু সেই হিৰণ্যকশিপুৰৰে পুত্ৰ আছিল 4জন, কিন্তু 4জনৰ ভিতৰত বৈষ্ণৱ 4জন হ'ব নোৱাৰিল। সেই 4জন পুত্ৰৰ ভিতৰত বৈষ্ণৱ কিন্তু এজনহে হ'ল, নাম প্ৰহ্লাদ। প্ৰহ্লাদৰ জন্মৰ ব্যৱস্থাটো যিটো পদ্ধতি শাস্ত্ৰত সিদ্ধান্ত দিছে সেইটো হ'ল যোনি বিচাৰ। যদি আমি যোনি বিচাৰ কৰোঁ তেতিয়াহ'লে আমাৰ সন্তান ভক্ত প্ৰহ্লাদ আৰু ভক্ত ধ্ৰুৱ হ'ব। কিন্তু আমি যদি যোনি বিচাৰ কৰিব নাজানো
তেতিয়াহ'লে আপুনি মই নামাচাৰ্য হ'লেও আপুনি মই নামঘৰীয়া হ'লেও আপোনাৰ মোৰ সন্তান কিন্তু অসুৰ হ'ব পাৰে কাৰণ আপোনাৰভাৱে জানে যে বৰাহ ৰূপ ধাৰণ কৰি স্বয়ং ভগৱন্ত ঈশ্বৰ কৃষ্ণই হিৰণ্যাক্ষৰ ৰখা তলত নি লুকুৱাই ৰখা পৃথিৱীক উদ্ধাৰ কৰোঁতে কৃষ্ণ পৃথিৱীক উদ্ধাৰ কৰি আনোতে পৃথিৱী আছিল ৰজস্বলা আৰু ৰজস্বলা হৈ থকা সেই সময়খিনিত বৰাহ ৰূপী ভগৱন্তৰ লগত মিলন হোৱাৰ কাৰণে বহু বছৰৰ পাছত এটি সন্তানৰ জন্ম হৈছিল সেই সন্তানটিৰ নাম হ'ল নৰক যাক শাস্ত্ৰই অসুৰ বুলি কৈছে নৰকাসুৰ বৰাহ ৰূপী ভগৱন্তৰ পুত্ৰ কিন্তু অন্যফালেদি শিৱ আৰু পাৰ্বতীৰ পুত্ৰৰ নাম কি গণেশ আৰু কাৰ্তিক কিন্তু গণেশে পূজাৰ অগ্ৰভাগ পাইছে কাৰণটো কি ভগৱান কৃষ্ণৰ পুত্ৰ কিন্তু অসুৰ বুলি শাস্ত্ৰই ক'লে শিৱৰ পুত্ৰ গণেশে কিন্তু জীৱৰ পূজনীয় আসনখন পালে চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন স্বয়ং ভগৱন্তৰ পুত্ৰ হ'লেও অসুৰ হ'ব পাৰে শাস্ত্ৰই আমাক এই জ্ঞানটো দিছে কাশ্যপ হ'ল ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰম ব্ৰহ্ম ঋষি কাশ্যপ কিন্তু তেওঁৰ পত্নী দিতিৰ যিটো অকৰ্ম যিটো বেয়া চিন্তা সেই বেয়া চিন্তা অকৰ্মক সহযোগিতা কৰাৰ বাবে ব্ৰাহ্মণ হোৱা স্বত্তেও তেওঁলোকৰ সন্তান কিন্তু অসুৰ হৈছে গতিকে শাস্ত্ৰই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি কোনো প্ৰাধান্যতা নাই দিয়া ৰাৱণ কাৰ পুত্ৰ বিশ্বস্ৰৱা ঋষিৰ পুত্ৰ মাতৃৰ নাম কি কৈকেয়ী মাতৃৰ নাম নিকষা তাৰ পাছত তেওঁলোকৰ পুত্ৰ হ'ল ৰাৱণ কুম্ভকৰ্ণ বিভীষণ এই তিনিওজনে যিখিনি নীতি নিয়ম আশ্ৰয় কৰিলে সেই নীতি নিয়মৰ ভিতৰত বিভীষণ কিন্তু মহাভক্ত হ'ল বাকী দুজন কিয় ভক্ত হ'ব নোৱাৰিলে স্বয়ং ব্ৰাহ্মণৰ পুত্ৰ গতিকে আমি নামাচাৰ্য নামঘৰীয়া হ'লেও আমাৰ যদি কৰ্ম আমাৰ যদি চিন্তা শুদ্ধ নহয় তেতিয়াহ'লে আপুনি আমি যুগ যুগ ধৰি ৰাক্ষস অসুৰৰ পিতৃ মাতৃয়ে হৈ থাকিব লাগিব আৰু সমাজৰ বাবে আমি যিখিনি উপদেশ দি যাম সেই উপদেশখিনি এনেকৈ ৰাক্ষসৰ উপদেশেই হৈ থাকিব আৰু নীতি নিয়মখিনিও ৰাক্ষস অসুৰৰ নীতি নিয়মেই হৈ থাকিব সেইকাৰণে আমি প্ৰত্যেকে চিন্তা কৰাটো ভাল ভগৱন্ত ভক্তিযুক্ত যিহেতু ভগৱন্ত ভক্তিৰ লগত যোগ হৈ আছে সেইকাৰণে আমি ভক্তিক আশ্ৰয় কৰিব লাগিব পুৰুষৰ আত্মবোধ বোধ মানে জ্ঞান পুৰুষ মানে বাপসকলৰ কথা নাই কোৱা পুৰুষ মানে জীৱ আত্মাক কৈছে যে সেই জীৱ আত্মা তুমি আত্মবিশ্লেষণ কৰা তোমাৰ ভুল হৈছে তোমালোকৰ ভুল হৈছে এইটো নহয় তুমি মনে মনে থাকা তোমালোক মনে মনে থাকা এইটো ভাগৱত দৰ্শন নহয় ভাগৱত দৰ্শন মই ৰূপী জীৱ আত্মাৰ মোৰ কি ভুল হৈ আছে এই ভুলটো মই বিশ্লেষণ কৰিব লাগিব কাৰণ ভগৱন্তই আমাক দুটা বস্তু দিছে জ্ঞান আৰু বিবেক আমি প্ৰত্যেকে BA পাছ কৰি আছো অসমীয়াতে লিখা আছে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী সেই অসমীয়াতে লিখা কীৰ্তন দশম ভাগৱত ঘোষা ৰত্নাৱলী আমি পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে এই জ্ঞান লাভ কৰি আমি কোনটো শুদ্ধ কোনটো অশুদ্ধ এইটো চিন্তা কৰি সেই পথেৰে আমি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন সমাজত থাকি নকয় উচিত দুখে পায় কিঞ্চিত মুণ্ডন কৰিবলৈ ক'লে মুণ্ডন কিয় কৰিম কোনোবা এজনে আমি সুধিছোনে নাই সোধা পৰম্পৰা কৰ্ম মুণ্ডন কৰিব লাগে পিতৃ পৰলোকগামী হ'ল এইটো নিয়ম এই নিয়মটো ক'ৰ পৰা আহিল ভাগৱতৰ কোনটো স্কন্ধ কোন অধ্যায় কোন পদ ছবি দুলৰি লেচাৰি ক'ত ক'লে আপোনাৰভাৱে জানে সুন্দৰভাৱে বৃথা কথা কৈ কিষক মৰস শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোকে নবাধৈ
কিসকনো বুলি হৰি কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি কোন ভাগৱতে ক'লে ছমহীয়া বছৰিকা শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা দিলে জীৱৰ মংগল হ'ব বুলি ভাগৱতৰ ক'তো কোৱা নাই যদি নাই কোৱা তেতিয়াহ'লে ভাগৱত পঢ়ি পঢ়ি সেই নিয়মকেইটা কেলে পালন কৰি আছে এইটো হ'ল আমাৰ অজ্ঞানতা কোনোবাই কৰিবলৈ ক'লে আমি সোধাটো প্ৰয়োজন বোলে দেউতা আপুনিয়ে গাঁওখনত একেবাৰে বয়সস্থ আপুনিয়ে শ্ৰদ্ধাৰ পাত্ৰ আপুনি কৈ দিয়কচোন আমি মুণ্ডন কিয় কৰিব লাগে যদি এই উত্তৰটো দেউতাই দিব নোৱাৰে তেতিয়াহ'লে আমি সেই নিয়মটো পালন কৰিম নে নকৰিম যদি কোনো শাস্ত্ৰতেই তাৰ বিধানটো দিয়া নাই আমাক তেতিয়াহ'লে কিয় কৰিম দেখাক দেখি কৰি থকা নিয়মত জীৱৰ কল্যাণ হ'ব বুলি নাই কোৱা আমাৰ সমাজ কি দৰকাৰ নাই আমি বামুণীয়া পন্থত আছোঁ আমি ভাগৱতী সমাজত আছোঁ নকৰিবলৈ কোৱাখিনি আমি নকৰিব লাগে তাৰমানে ৰাতিপুৱা শুই উঠি আই বাপ আমি সমস্তই এখন আইনাৰ সন্মুখত থিয় হওঁ আইগৰাকীয়ে সেন্দুৰ ল'বলৈ থিয় হয় বাপ সমস্তই চুলিকেইডাল পকিছে নি চাই আইনাখনৰ সন্মুখত যদি কেনেবাকে আইগৰাকীয়ে দেখে গালখনতে হাল মইনা এটা উঠিলে আৰু তৎক্ষণাত যৌৱনটো ধৰি ৰাখিবলৈ আইগৰাকীয়ে বিউটি পাৰ্লাৰলৈ যোৱাটো চিন্তা কৰি থাকে কৰেনে বাৰু আইসকলে স্বাভাৱিকতে কৰে বাপসকলে কি কৰে চুলিকেইডাল অকণমান বগা বগা হৈছে যৌৱনটো অকণমান গৈছে বৃদ্ধলৈ পৰিছোৱে নেকি তথাপিতো যৌৱনটো ধৰি ৰাখিবলৈ দোকানৰ পৰা অলপ নামৰ কিবা এটা পেকেট আনি কোলা ৰং কৰি আমি তাক ধৰি ৰাখিব বিচাৰোঁ বাপসকলো কম নহয় আইসকলো কম নহয় যিখন আইনাৰ সন্মুখত থিয় হ'লে সুবহু ৰূপটো দেখোঁ সেই আইনাখনৰ নাম গুৰুজনাই ক'লে ভাগৱত বাপজনে আৰম্ভ কৰিছিল প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয় তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয় তাৰমানে ভগৱন্তৰ গোটেই শৰীৰটো ৰূপ ভাগৱতে বৰ্ণনা কৰিছে তাৰমানে ভগৱন্ত সগুণ সাকাৰ ভগৱন্ত নিৰ্গুণ নিৰাকাৰ নহয় ভগৱন্ত সগুণ আৰু সাকাৰ কাৰণ নাভিৰ পৰা পদুম ফুলৰ জন্ম হৈছে তাৰমানে ভগৱন্তৰ নাই আছে চৰণৰ পৰা গংগাৰ উৎপত্তি হৈছে তাৰমানে ভগৱন্তৰ চৰণো আছে আপোনাৰ মোৰ নিচিনা এটা শৰীৰধাৰী ভগৱন্তৰ ৰূপ সগুণ সাকাৰ আৰু সেই ভগৱন্তক কাক কৈছে অৰ্জুনৰ আগত কৈছে অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানানিষ্ট কৰি কলিত বৈষ্ণৱে বিষ্ণু ভকতে ভগৱান তেতিয়াহ'লে আমি আইনাখনৰ সন্মুখত দেখা সুবহু ৰূপটো যদি তাৰ বিপৰীত ৰূপ এটা দেখা পাওঁ স্বাভাৱিকতে খং উঠিব খং উঠাৰ লগে লগে আমি কি কৰিম আইনাখন ভাঙি পেলাম এতিয়া আমাক সেই দাপোনখনৰ নামটো ক'লে ভাগৱত গতিকে ভাগৱত নামৰ দাপোনখনৰ ওচৰলৈ ভকতৰূপী ভগৱন্তৰ ওচৰলৈ যদি আমি যাওঁ তেতিয়াহ'লে আমাৰ এই শৰীৰটোৰ পঞ্চভূত ২৪টা তত্ত্বৰ কৰ্ম কি চিন্তা কি ভাৱনা কি প্ৰত্যেকটো আমি বুজিব পাৰিম এই দাপোনখনৰ মাধ্যমেৰে এই চানেকি যদি আমি আশ্ৰয় কৰোঁ আৰু চানেকি আশ্ৰয় কৰোঁতে আমি দেখিলোঁ নামঘোষা শাস্ত্ৰত ক'লে হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক হেৰ জিভাটোৰ কামটো হ'ল কেৱল জ্বলা টেঙা তিতা মিঠা কেহা আদিবিলাক বস্তুৰ সোৱাদ ৰসটো আশ্ৰয় কৰা কিন্তু ইয়াতকৈ এটা উত্তম অমৃত ৰস আছে কি জানানে আন তেজি নিৰন্তৰে নাৰায়ণ নাম অমৃতক তুমি পান কৰা এই বুলি ঘোষা শাস্ত্ৰত গুৰুজন বস্তু অৰ্থাৎ মাধৱ গুৰুজনাই জিভাৰ কৰ্মটো আমাক দৰ্শন কৰাই দিলে যে সেই জিভা জ্বলা টেঙা তিতা মিঠা
আদিবিলাকতকৈও অমৃত ৰস আছে, সেয়া হ'ল নাৰায়ণ নাম অমৃত। তই ইয়াক পান কৰ। যদি এইটো তই নকৰ তেতিয়াহ'লে তোৰ লগতে জীৱ অধোগতি যাব। এই দাপোনখনে আমাক এনেকৈ প্ৰত্যেকটো হাত, ভৰি, চকু, কাণ, নাক, মুখ আদি প্ৰত্যেক অংগ পতংগৰ কৰ্মবিলাক আমাক দৰ্শন কৰাই দিছে। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে আউৰ কি মনুষ্য হইবা এৰা ইটো আগ, যে সেই জীৱ মনুষ্য হ'ব পাৰিবানে নোৱাৰা দ্বিতীয়বাৰ, ইয়াৰ কিন্তু কোনো সিদ্ধান্ত নাই। গতিকে তোমালোকে কেৱল কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰি দিয়া।